আমি বলে দিচ্ছি ভারতকে যে ট্রেনিং আমরা নিয়েছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব। ভারত তো দূরের কথা, আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ। 4 দিনৰ ভিতৰত অসম দখল কৰিব বাংলাদেশে আৰু বাংলাদেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াই দিলে এই হুংকাৰ। 4 দিনৰ ভিতৰতে অসমৰ লগতে কলকাতা দখল কৰিব বাংলাদেশে আৰু এনেদৰে এক হুংকাৰ প্ৰদান কৰা হৈছে। 5000কৈ বাংলাদেশী সেনাই ভাৰতীয় সেনাক পৰাস্ত কৰিব বুলি দিলে হুংকাৰ। মোদীজি, অমিতজি এবং রাজনাথ সিংজি, আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন 72 সালের সেই সেনাবাহিনী এখন আর নাই। শুধু আমরা আপনাদেরকে সীমান্তেই রুখে দিতে। বাংলাদেশে অসম কলকাতা দখলৰ হুংকাৰ দিয়াৰ পিছতেই জাঙুৰ খাই উঠিছে মমতা বেনাৰ্জী। আপোনালোকে অসম কলকাতা দখল কৰিব আৰু আমি বহি ললিপপ খাম নেকি? বাংলাদেশলৈ ৰঙা চকু দেখুৱালে মমতা বেনাৰ্জীয়ে। এত বড় হিম্মত আপনাদের কেন? কারণেই যে বাংলা, বিহার, উড়িষ্যা সব নিয়ে নেবেন আর আমরা বসে বসে ললিপপ খাবো। বাংলাদেশৰ কেইগৰাকীমান অৱসৰপ্ৰাপ্ত সেনা বিষয়া, সেনা মেজৰে মুকলিকৈ হুংকাৰ প্ৰদান কৰিছে। 4 দিনৰ ভিতৰত অসম দখল কৰাৰ হুংকাৰ বাংলাদেশৰ। আমাদের ট্রেনিং, আমাদের দক্ষতা ভারতের চেয়ে অনেক বেশি। 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব। বাংলাদেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াই দিয়া হুংকাৰক অযৌক্তিক বুলি মন্তব্য মমতা বেনাৰ্জীৰ। যে বাংলাদেশে অসম, কলকাতা, উৰিষ্যা, বিহাৰ দখল কৰিব আৰু আমি বহি চাই থাকিম নেকি? আমি বহি ললিপপ খাই থাকিম নেকি বুলি মন্তব্য কৰিলে মমতা বেনাৰ্জীয়ে। 4 দিনৰ ভিতৰত বাংলাদেশে দখল কৰিব অসম, অসম আৰু কলকাতা দখলৰ হুংকাৰ বাংলাদেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ। ভাৰত বিৰোধী মন্তব্য বাংলাদেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ। ভাৰতক উচিত শিক্ষা দিয়া হ'ব বুলি দিলে হুংকাৰ। 5000 বাংলাদেশী সেনাৰে ভাৰতীয় সেনাক পৰাস্ত কৰাৰ দিলে ভাবুকি। 4 দিনত অসম আৰু কলকাতা দখলৰ হুংকাৰ বাংলাদেশী সেনাৰ। বাংলাদেশী সেনা বিষয়াই দিলে এই হুংকাৰ। এইসকল সেনা জোৱানৰ, সেনা বিষয়াৰ ভিডিঅ' এনেদৰে প্ৰকাশ পাইছে, ভাইৰেল ভিডিঅ' প্ৰকাশ পাইছে, য'ত দাবী কৰা হৈছে যে বাংলাদেশৰ সেনাসকলে 4 দিনৰ ভিতৰত অসম দখল কৰিব, কলকাতা দখল কৰিব। ভাৰত আৰু বাংলাদেশৰ মাজত বাঢ়ি আহিছে উত্তেজনা। এইসমূহৰ মাজতেই বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াসকলক ভাৰত বিৰোধী মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছে। এজন অৱসৰপ্ৰাপ্ত বিষয়াই এটা ভিডিঅ'ত দাবী কৰিছে যে 5100জনকৈ বাংলাদেশী সেনাৰ গোটে লগতে বাংলাদেশীৰ সমৰ্থনত কলকাতা লগতে অসম দখল কৰিব আৰু কলকাতা, অসমকে ধৰি ভাৰতৰ যিসমূহ গুৰুত্বপূৰ্ণ অঞ্চল আছে, এলেকা আছে, সেইসমূহ দখল কৰিব, অতি শীঘ্ৰে দ্ৰুতগতিত দখল কৰিব বুলি এটা ভিডিঅ'ত দাবী কৰিছে। আন এটা ক্লিপত দেখিবলৈ পোৱা গৈছে যে ভাৰতক শিক্ষা দিবৰ বাবে এতিয়া যুদ্ধৰ প্ৰয়োজন আৰু যুদ্ধ কৰা হ'ব, ভাৰতক উচিত শিক্ষা দিয়া হ'ব। ইয়াৰ বাবে ইতিমধ্যে প্ৰশিক্ষণো দি থকা হৈছে বুলিও মন্তব্য কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ভাৰত আৰু বাংলাদেশৰ মাজত এতিয়া ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পাইছে। বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আহিছে, ইয়াৰ ফলশ্ৰুতিতে দুয়োখন দেশৰ মাজত বৃদ্ধি পাই আহিছে উত্তেজনা। আৰু এই উত্তেজনাসমূহৰ মাজতে এনেসমূহ এতিয়া হুংকাৰ প্ৰদান কৰিছে এইসকল বাংলাদেশী সেনা বিষয়াই। বাংলাদেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াই এনেদৰে ভাৰত বিৰোধী মন্তব্য কৰিছে, ভাৰতক উচিত শিক্ষা দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। 5000 বাংলাদেশী সেনাই ভাৰতীয় সেনাক পৰাস্ত কৰিব বুলিও দিছে ভাবুকি। আৰু 4 দিনৰ ভিতৰতে অসম, কলকাতা লগতে ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ যিসমূহ অঞ্চল আছে, এলেকা আছে, ৰাজ্য আছে, সেইসমূহ দখল কৰাৰ হুংকাৰ দিলে বাংলাদেশী সেনা বিষয়াই। আমাৰ হাতত এই মুহূৰ্তত সেই মন্তব্য আছে, সেয়া আগবঢ়াইছো। সামরিক বাহিনী, ছাত্র জনতা, আমরা একত্রে আছি। আমরা রাওয়ার 5000 সদস্য, এই 5000 সদস্যের মধ্যে অর্ধেকই নবীন, 2500 আমরা যুদ্ধের মাঠে যেতে পারি। আর এর সাথে যদি 30 লাখ ছাত্র জনতা যোগ হয় তাহলে ভারত তো দূরের কথা,
আমেরিকাও আমাদের সাথে টিকবে না ইনশাআল্লাহ। আমি মেজর শরীফ, আমি বলে দিচ্ছি ভারতকে যে ট্রেনিং আমরা নিয়েছি, যে যুদ্ধ আমরা করেছি, আমরা শুধু 2 লক্ষ সৈনিক না, আমাদের সাথে 18 কোটি জনগণ আছে। আমাদের ট্রেনিং, আমাদের দক্ষতা ভারতের চেয়ে অনেক বেশি। আমরা যদি একবার সাহস করে আমার দেশকে যুদ্ধ করবে, আমরা বলে দিচ্ছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশক লৈ এনেদৰে কৰিছে এক মন্তব্য আৰু মমতা বেনাৰ্জীয়ে বাংলাদেশী যিসকল সেনা বিষয়া আছিলে অৱসৰপ্ৰাপ্ত সেই সেনা বিষয়াসকলৰ উস্কানিমূলক মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কৈছে যিসমূহ মন্তব্য কৰিছিলে সেই মন্তব্যসমূহক অযৌক্তিক বুলি খাৰিজ কৰিছে মমতা বেনাৰ্জীয়ে আৰু কৈছে যে আপোনালোকে আমাক বন্দী কৰিবলৈ আহিব আৰু আমি বহি থাকিম নেকি বুলি মমতা বেনাৰ্জীয়ে বাংলাদেশলৈ দেখুৱালে ৰঙা চকু। আমার হাতে এই মুহূর্তে সেই মন্তব্য আছে কি আগবঢ়াইছো। আর যারা কেউ কেউ বলছে বিহার দখল করব, উড়িষ্যা দখল করব, আমি বলি ভাই ভালো থাকবেন, সুস্থ থাকবেন, সুন্দর থাকবেন, কিন্তু এত বড় হিম্মত আপনাদের কেন কারো নেই যে বাংলা, বিহার, উড়িষ্যা সব নিয়ে নেবেন আর আমরা বসে বসে লালিপপ খাবো।